ঘাটে ঘাটে এক উখল মাখল পৰিৱেশ। ছট পূজা উপলক্ষে এনেকুৱাই বিনন্দীয়া পৰিৱেশ নৈৰ ঘাটে ঘাটে। সূৰ্য দেৱতাক উপাসনা কৰাৰ দিন এই ছট পূজা। বিহাৰী সম্প্ৰদায়ৰ লোকসকলে এই ছট পূজা মহা ধুমধামেৰে উদযাপন কৰিছে এইবাৰো। সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰি সূৰ্যদেৱক প্ৰণাম জনাই আশীষ লৈছে সকলোৱে। গুৱাহাটীৰ প্ৰতিটো ঘাটতেই এনেকুৱা নান্দনিক পৰিৱেশ। ভক্তিভৰা উৎসাহত সকলো মতলীয়া হৈ পৰিছে। প্ৰথমে আপোনাক গৌৰীপুৰৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ। গৌৰীপুৰৰ এই দৃশ্য চাওক। ৩৬ ঘণ্টীয়া উপাসনা কৰি গৌৰীপুৰৰ ঐতিহাসিক গদাধৰী নৈৰ পাৰত সম্পূৰ্ণ হ'ল ছট পূজা। সূৰ্যদেৱক আৰাধনা কৰিবলৈ এনেদৰেই শ শ লোক ওলাই আহিছে। বোকাখাটৰ ছট পূজাত ভাগ ল'লে মন্ত্ৰী অতুল বৰাই। ভক্তসকলক শুভেচ্ছা জ্ঞাপন কৰি অতুল বৰায়ো এই ছট পূজাৰ ভক্তিভৰা উৎসাহত মতলীয়া হৈ পৰিল। এয়া উত্তৰ গুৱাহাটীৰ মধ্যমখণ্ড ঘাটৰ দৃশ্য। এক উত্তপ্ত পৰিৱেশ। সূৰ্যদেৱতাক এনেদৰেই পানীত নামি আৰাধনা কৰিছে ভক্তই। একেই দৃশ্য দেখা গ'ল গুৱাহাটীৰ নুনমাটিৰ চুনচালি ঘাটত। ছেক্টৰ 1ৰ ছট পূজাৰ ঘাটত এক উখল মাখল পৰিৱেশ। উদিত সূৰ্যদেৱক সেৱা কৰি অৰ্ঘ্য নিবেদন কৰিলে ভক্তসকলে। এইবাৰ আপোনাক ৰাজ্যৰ কেইবাটাও প্ৰান্তৰ ছট পূজাৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ। ঢকুৱাখনা, ধুবুৰী, জামুগুৰিহাট, কলিয়াবৰ, খেৰণী সকলোতে ছট পূজাৰ আনন্দ। কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তই ভাগ ল'লে ছট পূজাত। ককিলাতো দেখা গ'ল এক বিনন্দীয়া ৰূপ। ব্ৰহ্মপুত্ৰৰ লগতে প্ৰতিখন নৈ উপনৈৰ ঘাটত ভক্তসকলে সূৰ্যদেৱক আৰাধনা কৰি এনেদৰেই ছট পূজা উদযাপন কৰিলে। ব্যুৰ' ৰিপৰ্ট DY365।